নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগৈ ব্লগ আপোনালোকৰ বাবে বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু কিয়ত ব্যস্ত হৈ আছো আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৈ যাম আৰু আশা কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এতিয়া মই বৰ্তমান আছো মোৰ খেতিত একদিন মই খেতিতেই ব্যস্ত হৈ আছো যেহেতু বন্ধাকবি অলপ ৰুবলৈ লৈছো মানে বন্ধাকবি 5000 মান বন্ধাকবি পুলি ৰুলো আৰু ওলকবিও ৰুলো আৰু এইদিন মানে ইয়াতে মই ব্যস্ত হৈ আছো তাকে আপোনালোকক অলপ মোৰ খেতিৰখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আহকতে মই প্ৰথমতে ওলকবিটোকে দেখুৱাই লৈছো ইয়া ওলকবি এইখিনি গোটেইখিনিতে ওলকবি হিয়াপা এনে ধৰণে ওলকবি ৰুই থৈছো এনে ধৰে ইয়া আছে ওলকবিটো বান্ধিছে এনে ধৰণে বান্ধি গৈছে আৰু এইখিনিতে অলপ কাটিবলৈ হৈ যাব আৰু 2-1 কেজি মানে কাটো কলে পৰা হ'ব ইয়া সব ইয়া ধুনিয়াকে বান্ধি গৈছে ইয়া বান্ধি গৈছে আৰু ইপিনে আছে ইয়া মূলা আৰু ইপিনে যিহেতু মানে এইখিনি উঠি যাব এইখিনি উঠি যোৱাৰ পিছত ইয়াত আৰু পচাই থৈছো এই পঠাইছো মাজে মাজে ইয়াত ৰুই গৈছো এনে ধৰণে আৰু ইয়া আৰু ইপিনে ৰুই থৈছো ইয়া বন্ধাকবি ইয়া ফেজবিন দিয়া আছে ফেজবিন দিয়াৰ মাজত পাটিকে মানে বান্ধি কৰি আকৌ মানে কৰি দিছো আৰু এটা গুটি দেখো বন্ধাকবি ৰোৱা আছে ইয়াত বন্ধাকবি পুলি ইয়াত 4000 পুলি বৰ্তমান ৰুলো আৰু আমাৰ পানীটোৰ ইয়াত বহুত অসুবিধা যেহেতু নদী নাই আৰু সেইকাৰণে মানে সৰু পুখুৰী এটা আছে পুখুৰীটোৰ জৰিয়তে মটৰ লগাই পিনে মটৰ লগাই থৈছো আৰু পাইপ হতি মানে ড্ৰামটোত ভৰ্তি কৰি আৰু এই টিংকিটাত ভৰাই পিনে এইটোৱে মানে পানীটো দিম এইটো এনে ধৰণে পানী দি যাওঁ আমি ইয়াত মানে পানী দিয়া হয় আৰু সেইপিনে পুলি ৰুলো হাই ইফালৰখন মানে অসমীয়া আলুগুটি অলপ ৰুই থৈছো অসমীয়া আলুগুটি মানসে এবাৰ খেতি নকৰিলে আৰু মোকে মানে অসমীয়া আলুগুটিটো ৰুবল দিলে আৰু মই আনি পিনে এতিয়া ৰুই থোৱা আছে আৰু এইপিনে আজি হাল লাই শাক মানে পিছতীয়াকে অলপ পচাই থোৱা আছে আপোনালোকক ওচৰত গৈ পিনে দেখুৱাই আছো এয়া আছে লাই শাক এই লাই শাকখিনি মানে পিছতীয়াকে ৰুবৰ কাৰণে পচাইছিলো আৰু এইখিনিকে ৰুবৰ কাৰণে আজি হাল বাব লাগিব আৰু এইপিনে আছে মোৰ ইয়াত জলকীয়া ডাঙৰ মানে জলকীয়াখিনি ইয়া আৰু এইপিনে বেঙেনা দি থোৱা আছে আৰু সেইপিনে বন্ধাকবি ৰুলো আৰু অলপ বাচি গ'ল এই বাচি যোৱাখিনি কোনোবাই লাগে যদি নিব পাৰিব ইয়া বাচি গ'ল আৰু এইফালে দি থোৱা আছে ইয়া পালেং ধুনীয়া সেউজীয়া পালেং আৰু এইপিনে ধুনীয়া আৰু এইপিনে আকৌ লাই শাক দি থোৱা আছে আৰু এইফালে দি থৈছো ইয়া লফাটো বৰ্তমান মানে ডাঙৰ হোৱা নাই ইয়া ডাঙৰ হোৱা নাই আৰু পানীটো দি দিছো একদিনত ডাঙৰ হৈ যাব আৰু ইয়াতো সিজি থৈছো লফা আৰু এইকেইটা ৰুবৰ কাৰণে পচাই থৈছো ইয়া ৰঙালাও পুলি এইকেইটাত খুলি খানি পিনে ৰুব লাগিব যিহেতু এইকেইদিন মানে বন্ধাকবিটো ৰুই আছো সেইখিনি কাম কৰিবলৈ মানে ৰঙালাওৰ কাৰণে কাম কৰিব পৰা নাই বন্ধাকবিটো আজি ৰুই হ'ল আৰু এইকেইদিনতে ইয়াতে হাল বাই পিনে এতিয়া মানে লাইখিনি ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব এয়া চাওক ইয়াত মানে বন্ধাকবিটো ৰুৱা হৈ গ'ল আৰু এইখিনি বাঢ়ি গ'ল আৰু ইয়াতে এতিয়া মানে পাতি কৰি থৈছো সাৰ দি থৈছো ইয়াত আৰু ইয়াত ওলকবি এনেধৰণে ৰুই গৈ আছো আৰু সেয়াই আৰু সেই চাইডে আপোনালোকক আগৰ ভিডিঅ' দেখুৱাইছিলো বিহাৰৰ পৰা আনা কেশৰ মানে ফুলিছে এতিয়া বৰ্তমান আৰু আলুহে যায় কেশৰটো আৰু ফুলত মানে ফুল আহিলে গম পোৱা হয় মানে আলুটো গৈছে বুলি আৰু এইপিনে দি থোৱা আছে ইয়া বগা মূলা ইয়া চক এইটো হৈছে কেশৰ এই কেশৰ ফুল আহিছে আৰু ভিতৰত যাব আলু এটা আলু 1 কেজি মান হ'ব বুলি কৈছে এতিয়ালে বৰ্তমান নেজানো মই আগতে খেতিটো কৰা নাই এইপিনে দি থৈছো সৰিয়হ এয়াই মোৰ খেতি আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছো আৰু ইয়াতে ব্যস্ত হৈ আছো সেইকাৰণে আপোনালোকলৈ ভিডিঅ' দিব পৰা নাছিলো আৰু পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলো ধন্যবাদ।